नमस्कार बंधु बान्धवीসকল मैं शफिकुल इस्लाम और आपनालोके चाइ आछे मोर दरंग पोल्ट्री फार्म यूट्यूब चैनल और फेसबुक पेजत। तो बंधुসকল आज मैं आपनालोকক देखाम मोर तात बर्तमान किहर पोवाली आछे और मैं जे आपनालोকক কৈছিলো जे एटा सरप्राइज आछे बोली एटु मैं आपनालोকক केइदिनमान पिছত देखाम बोली কৈছিলো। तो आज ओवरअल मैं ये भिडिओ देखाबोलै चेष्टा करिम और अलरेडी मोर माने ये फार्मत दुटा ब्रीड माने आहि गइसे मुर्गी आपनालोक हेतु देखाइ आछो। तो किछु माने अलरेडी मोर व्हाट्सएप स्टेटास देखाइ पाइसे केइदिनमान आगते। तो जिया नहक আজি जिসকলে आपनालोके मोर এই चेनेलটো সাবস্ক্রাইব কৰি ৰাখিছিলে তো आपनालोके আজি দেখা পাব এই ভিডিও। ঠিক আছে মই দেখাই আছো। तार आगते आपनालोके কি কৰিব मोर এই चेनेलটো সাবস্ক্রাইব কৰিব। সাবস্ক্রাইব কৰি কাষত থকা যেটো বেল আইকন আছে এটো ক্লিক কৰি নটিফিকেশনটো অল কৰি দিব। हाँ और भिडिओ शेयर करिबसुन और एटा कथा कौ आपनालोকক अलरेडी किन्तु मोर এই चेनेलটো 1000 सब्सक्राइबार माने कमप्लीट हल। तो आपनालोक सकलोके बहुत बहुत धन्यवाद ज्ञापन करिछु। तो आपनालोके एनुकाके मोक सापोर्ट करि যাব जेनुकाके आपनालोके सापोर्ट करि आछे तो एनुकाके आगुवाई লৈ যাব मोक। ठीक আছে तो मैं चेष्टा करिम এই फार्मখন আৰু অলপ डेभलप কৰিবৰ কাৰণে যাতে आपनालोকৰ उपकार হয় আৰু মই এটোৱে বিচাৰো যে आपनालोকৰ ভাল হলে মোৰো ভাল হয় না নাই। तो मैं আৰু যেটো বস্তু কৈছিলো आपनालोকক দেখাম বুলি হেতু দেখাই আছো। आपनालोकरे ভাল হ'ব যিসকলে ফাৰ্মাৰ মানে মুৰ্গী ফাৰ্ম বা হাঁহৰ ফাৰ্ম বা মাছৰ মানে ফাৰ্ম কৰি আছে মাছৰ ফাৰ্ম মানে মাছৰ ফিচাৰী আছে। हाँ फिशिंग लाइनत फिशिंग सेक्टरत माने हिंते प्रोजेक्ट लई काम करि आछे हेসকলৰো बहुत उपकार হ'ব जेतु मैं आपनालोকক अलप पिছত देखाइ आछो। तार आगते आपनालोके मोर এই चेनेलটো কিন্তু সাবস্ক্রাইব কৰি ৰাখিব। ঠিক আছে আৰু যিসকল অলৰেডি সাবস্ক্রাইব কৰিছে তো आपनालोকক बहुत बहुत धन्यवाद। तो मैं देखाइ দি আছো ইফালে ইফালে কিন্তু অলৰেডি हाँ ইফালে কিন্তু লোকেল মুৰ্গী পোৱালি ইয়াতে 500 লোকেল মুৰ্গী পোৱালি আছে পিওর অরিজিনাল लोकल मुर्गी पोवाली ब्रोडिंगत आछे अलरेडी इते 500 পৰা 400 पोवाली बुक हो गई। आपनालोকক जे मैं केइदिनमान आगते भिडिओ केइटात কৈ आছিলো जे बुकिंग चलि आछे तो 4 जन माने दादा बाइदेउ माने एजन बाइदेउ और 2 जन दादा और एजन सरू भाइटी तो 4 जने अलरेडी 400 पोवाली बुकिंग करिছে। हिंतक ब्रोडिंग पोवाली দিব লাগে 16 दिन राखी दुटा वैक्सीनेशन कमप्लीट কৰি দিব লাগে। तो मैं ये पोवालीखिनि ब्रोडिंग करि आछो आपनालोকক देखाइ आछो। এই পোৱালিখিনি বয়স হৈছে আজি 3 दिन। तो दुटा वैक्सीनेशन कमप्लीट কৰি দিব লাগিব। যেতিয়া মই ভ্যাকসিনেশন বিলাক দিম आपनालोকক আপডেট বিলাক দি থাকিম। तो आपनालोকে এবাৰ পোৱালিখিনি চাই লওক কিমান ধুনিয়া পোৱালি আৰু সব কেইটা পোৱালি একদম বহুত ধুনিয়া বঢ়িয়া কন্ডিশনত আছে। ইয়া স্যার একদম সব অ্যাক্টিভ ইয়াতে কিন্তু এটা পোৱালিও বেয়া নাই চাব পাৰে আপোনালোকে এটা পোৱালি বেয়া নাই চাব পাৰে। कि धुनिया पोवाली ओरिजिनल पियोर लोकल मुर्गी पोवाली और इफाले वेट वेट और इफाले ले आहा और इफाले आछे आपनार बतासर पोवाली। तो बतासर पोवाली प्राय 200 पिसर निचिना आछिल किबा एटा कन्डिशनर बाबद माने पोवाली मरिले प्राय 60टा 70टा निचिना पोवाली मरिছে कोएल बार्डर कारेन्ट नाছিল। मैं आपनालोक কৈয়ে আছো আগৰ কেইটামান ভিডিওটো কৈছো যে আমাৰ ইয়াতে কাৰেন্টৰ বহুত অসুবিধা। तो आपनालोक किछुमान हयतो মোক ভাল সাজেশন দিব পাৰে যে দাদা ইনভার্টার লৈ লওক। तो इनभार्टार লৈ আছো আৰু কেইটা দিন আপোনালোকে ওয়েট কৰক দেখা পাব বহুত কিবা কিবি মোৰ প্ৰজেক্ট আছে প্ল্যান কৰি আছো সেই মতে আগুৱাই যাম। তো আপোনালোকে যদি এনেকুৱাকে সাপোর্ট কৰি যায় মোক ঠিক আছে। তো ইয়াতে বৰ্তমান কোয়েল বাৰ্ডৰ পোৱালি আছে 40-50টা। আপোনালোকে বহুতে কৈ আছিল যে দাদা মোক 40টা 30টা 50টা কোয়েল বাৰ্ডৰ পোৱালি দিয়ক। तो मैं কৈছিলো যে মোৰ তাত যেতিয়া ষ্টকত থাকে তেতিয়ালৈকে আপোনালোকে 20টা 30টা পাই যাব কিন্তু বৰ্তমান 40টা নিচিনা আছে কোয়েল বাৰ্ডৰ পোৱালি। এই কোয়েল বাৰ্ডৰ পোৱালি বয়স হৈছে আজি 4 दिन। ঠিক আছে চাব পাৰে ইয়া আৰু ইফালে আছে সিল্কিৰ পোৱালি। এয়া বহুতে কৈ আছিল যে দাদা সিল্কিৰ পোৱালি কেতিয়া আহিব কেতিয়া উঠাব আপুনি। এয়া সিল্কিৰ পোৱালি 11 পিস আছে কিন্তু কথাটো কি হল এই 11 পিসৰ পৰা কিন্তু 4 পিস অলৰেডি বুকিং হৈ গৈছে। तो और बाकी থাকিব কিমান পিস और बाकी থাকিব 7 পিস। तो 7 পিস যদি কাৰোবাৰ লাগে ইমিডিয়েটলি এই ভিডিওটো এৰাৰ লগে লগে আপোনালোকে ফোন কৰক ফোন কৰি বুকিং কৰি দিয়ক আজিকালি ভিতৰতে পাই যাব। আৰু যদি কয় আপোনালোকে যদি কয় যে নাই দাদা এটা দুটা ভ্যাকসিন কমপ্লিট কৰি দিয়ক তেতিয়াহলে কৰি দিব পাৰিম কিন্তু প্ৰাইসটো অলপ বাঢ়ি যাব। तो যদি আপোনালোকে আজিকালি ভিতৰতে লৈ লয় এই ভিডিওটো চোৱাৰ লগে লগে সিল্কিৰ পোৱালি 7 পিস আছে আৰু কোয়েল বাৰ্ডৰ পোৱালি আপোনাৰ আছে 40 পিসৰ নিচিনা আৰু
ইয়াতে যে লোকেল মুৰ্গী পোৱালিবিলাক আছে ইয়াতে কিন্তু 400 বুকিং আছে আৰু 10টা এজন দাদা আহি যোৱাকালি আহি 10টা পোৱালি লৈ লয় আৰু 80টা কি 90টা পোৱালি আছে ষ্টকত যদি কাৰোবাৰ লাগে ব্ৰডিং পোৱালি 80টা 90টা ল'ব পাৰে আপোনালোকে এডভান্স দি বুকিং কৰি থৈ দিয়ক ঠিক আছে কিবা এটা এডভান্স দিলে হ'ল বুকিং কৰি থৈ দিয়ক এই ভিডিঅ'টো হয়তো অলপ লং হ'ব পাৰে আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব এতিয়া আহোঁ মই যিটো ছাৰপ্ৰাইজ আছিল সেইটো দেখাই আছোঁ আপোনালোক ইফালে লৈ আহোঁ ইফালে এয়া লোকেল মুৰ্গী পোৱালিখিনি দানা খাবলৈ আহি গৈছিল হে মেইন বস্তুটো ইফালে আছে আৰু আছে আপোনালোকে চাই থাকক খালি ইফালে লৈ আহক আৰু কেইজনমান দাদাই কিন্তু কৈ আছিল অলৰেডি যে দাদা আপুনি এইবিলাক কেতিয়া আনিব এয়া চাব পাৰে এতিয়া মোৰ ফাৰ্মতে আছে বস্তুটো এয়া ব্ৰহ্মা চিকেন অৰিজিনেল ব্ৰিড কলম্বিয়া ব্ৰহ্মা এইটো মেল বহুত টকা লৈছে দেই এইটো দামী বস্তু ফেঞ্চি মাল মানে প্ৰাইচটো বহুত ইয়াতে আছে এটা ফিমেল এটা মেল 1 পেয়াৰ ঠিক আছে আৰু এইটো ইন্টাৰেষ্টিং বস্তু এইটো যাব পাৰে এইটো যে একদম স্মল চিকেন যিটো নেকি জাপানিজ বেনথাম বুলি কয় এইটো মুৰ্গীটো চাব পাৰে লেজডাল একদম পুৰা খাৰা থাকে একদম স্মল মানে সৰু জাতৰ মুৰ্গীটো দেখাত কিন্তু লোকেলৰ নিচিনা লাগে দেই লোকেল নহয় কিন্তু এইটো হ'ল জাপানিজ বেনথাম আপোনালোকে স্ক্ৰীনশ্বট মাৰি গুগলত চাৰ্চ কৰিব পাৰে এইটো জাপানিজ বেনথাম কিন্তু এইটো বহুত দামী মুৰ্গী কিন্তু দুটাই মানে মেল আছে মই ফিমেল অতি সোনকালে লৈ আহি আছোঁ আপোনালোকে চাব পাৰিব আৰু যেটো শেৰামাটো মানে মই আনিম বাৰু লাহে 10টা ফেন্সি মাল মই মোৰ ফাৰ্মতে মানে ৰেডি কৰিম বনাম আপোনালোকে আপডেটবিলাক চাই থাকিব পাৰিব খালি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মোক আৰু ইফালে আছে মোৰ টাৰ্কি ডাঙৰ টাৰ্কি পোৱালি নাই কিন্তু দেই টাৰ্কি পোৱালি নাই টাৰ্কি কাৰণে আপোনালোকে কল নকৰিব দেৰি হ'ব টাৰ্কি পোৱালি আহিলেতো আপোনালোকে ভিডিঅ'ত আপডেট পাবই তো ইয়াতে বৰ্তমান মোৰ তাত ডাঙৰ টাৰ্কি আছে অকল ফিমেল যিসকলৰ ফিমেল লগা আছে আপোনালোকে যোগাযোগ কৰক সোনকালে অতি কম দামতে দি আছোঁ মই প্ৰাইচটো কৈ দি আছোঁ বাৰু 1500 টকাতে পাৰ পিচ ফিমেল পাই যাব এইফালে দেখাই দিয়া ৰানিং কণী পাৰি থকা টাৰ্কি ঠিক আছে মানে এবাৰ কণী দিছে এতিয়া গেপত আছে কেইদিনমান পিছত আকৌ কণী দিব এই চাব পাৰে তো ইয়াতে 7 পিচ ফিমেল আছে মই ভালদৰে আপোনালোকক দেখাই দি আছোঁ এয়া ওচৰৰ পৰা দেখাই দি আছোঁ এয়া চাব পাৰে এয়া তলত গুচি গৈ আছে এয়া তো 7 পিচ আছে হা তো 7 পিচ ফিমেল আছে অকল ফিমেল আছে মেল নাই যদি আপোনালোকৰ কাৰোবাৰ মেল আছে ঠিক আছে মেল টাৰ্কি বিক্ৰী কৰিব পৰা নাই আপোনালোকে ডাঙৰ টাৰ্কি তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে মই আপোনাৰ মেল টাৰ্কিবিলাক লৈ আহিম মই কিনি লৈ আহিম কেজি হিচাপত পইচা দিম আপোনালোকক যিমান কেজি হয় সেই কেজি হিচাপত আপোনালোকে পইচা পাব অকল মেল লাগে মোক আৰু যদি কাৰোবাৰ ফিমেল লাগে ফিমেল ল'ব লাগিব ফিমেল মোৰ তাত ষ্টকত আছে ফিমেল ল'ব পাৰিব ঠিক আছে 7 পিচ আছে তো ভিডিঅ'টো লং হৈ আছে আৰু মই আপোনালোকক দেখাই আছোঁ মেইন বস্তুটো যিটো বস্তু লোৱাৰ পিছত আপোনালোকৰ যিসকল মুৰ্গী চুৰ্গী পোহে আপোনালোকৰ বহুত ফাইদা হ'ব বহুত উপকাৰ হ'ব যেটো নেকি অকল ময়ে মানে এটোত মাথা মাৰি আছোঁ আমাৰ অসমত কিন্তু এই বস্তুটো ইমান নাই কিন্তু বাহিৰা কান্ট্ৰিত বহুত ইউজ কৰে এটো পোল্ট্ৰি ফাৰ্মত অকল তো মই দেখাই আছোঁ আপোনালোকক তো এতিয়া আপোনালোকক মই মেইন বস্তুটো দেখাই আছোঁ হা ইফালে লৈ আহা ইয়াতে কিন্তু সব কেৰেটত দিয়া আছে ইয়াতে মই আপোনালোকক দুটা বস্তু লৈ দেখাই দি আছোঁ এইটো দুটা ইফালে লৈ আহা লাইটৰ ওচৰত লৈ আহা এইটো চাব পাৰে এইটো হ'ল আপোনাৰ সুপাৰ ৱাৰ্ম বিটল লাৰ্ভা যিটো কয় বিটল লাৰ্ভা ইয়া চাব পাৰে সুপাৰ ৱাৰ্ম ইংলিছত সুপাৰ ৱাৰ্ম বুলি কয় এইটোৰ পিছত এইটো 8 দিনৰ পৰা 10 দিনৰ পিছত এই মালটো হ'ব ইয়া চাব পাৰে পিৰপা হ'ব ইয়া চাইছা না তাৰ পিছত ইয়াৰ পিছত হ'ব আপোনাৰ এই বস্তুটো এয়া এই বস্তুটো হ'ব এইয়া চাব পাৰে এইয়া চাইছা না কলা যে ইয়াৰ পৰাই মানে ব্লিডিংটো ষ্টাৰ্ট হ'ব
মানে সিহঁতে ইয়াৰ চাপৰৰ তলত কণী দিব, কণীৰ পৰা পোৱালি হ'ব। সেই পোৱালিটোৱে আপোনাৰ 20 দিন 25 দিন পিছত আমি মুৰ্গী বা মাছ বা আপোনাৰ হাঁহৰ পোৱালিকো খুৱাব পাৰিম। তো এই ভিডিঅ'টো মই আপোনাৰ ইউটিউবতে আপলোড কৰিম, মোৰ এইটো চেনেলতে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। A to Z মই যেনেকুৱাকৈ মই ব্ৰিডিং কৰি আছোঁ, তো কেনেকুৱাকৈ মানে এই বস্তুটো কৰিব লাগে, A to Z মই চিষ্টেম বাই চিষ্টেম মই আপলোড কৰি থাকিম। আপোনালোকে অকল ভিডিঅ'বিলাক চাই থাকিব, ঠিক আছে। তো এই ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছটো দেখাওঁতে আৰু বেছি লং হৈ যাব। এনেই চাগে 10 মিনিটৰ ওপৰত হৈ গৈছে ভিডিঅ'টো। আপোনালোকে হয়তো বহুতে মোৰ ভিডিঅ'বিলাক স্কিপ কৰে, মানে অলপ চায়ে মানে ভিডিঅ'টো কাটি দিয়ে। তো সেইকাৰণে বহুত লং হৈ যাব। আপোনালোকে ষ্টেপ বাই ষ্টেপ মই ভিডিঅ'ৰ আপডেটবিলাক দি থাকিম, এই ছুপাৰ ৱাৰ্মৰ আপডেটবিলাক মই দি থাকিম, ঠিক আছে, এইটো চেনেলতে। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। তো বৰ্তমান মোৰ তাত লোকেল মুৰ্গী পোৱালি 80-90 পিছৰ নিচিনা আছে, বতা চৰাই 40 পিছৰ নিচিনা আছে, চিল্কি 7 পিচ আছে, চিল্কি পোৱালি, আৰু আছে আপোনাৰ টাৰ্কি, ফিমেল টাৰ্কি আছে এভেইলেবল 7 পিছৰ নিচিনা আছে। যদি কোনোবাই মেল টাৰ্কি বিক্ৰী কৰিব বিচাৰে যোগাযোগ কৰিব পাৰে মোৰ লগত, মই মেল টাৰ্কি কেজি হিচাপত কিনি আনিম, ঠিক আছে। মোৰ তাতে বিক্ৰী কৰিব পাৰিব আপোনালোকে। মেল লাগে অকল, মেল যিমান পাৰে আপোনালোকে 10টা 15টা 5টা অকল মেল লাগে। ধৰি লওক 5 কেজি 6 কেজি 7 কেজি চাইজৰ, 5 কেজিৰ ওপৰত হ'ব লাগিব। তো যিয়ে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। আপোনালোকে অলপ আশীৰ্বাদ দিব মোক, আৰু আকৌ এবাৰ আপোনালোকক থেংক ইউ হা, এইটো মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে। তো ভালে থাকক, ধন্যবাদ। জয় আই অসম।